SHG মোটিভেশ্যনাল ট্ৰেইনাৰ গোটৰ মহিলাসকলৰ কাৰণে খুবেই ভাল খবৰ। আপোনালোকে ইমান দিন অপেক্ষা কৰাৰ পিছত এতিয়া আপোনালোকৰ সফলতা অৰ্জন কৰিছে। যি 10,000 টকাৰ কাৰণে আপোনালোকে ইমান কষ্ট কৰিছে, সেই 10,000 টকা বিতৰণ আৰম্ভ হৈ গ'ল। গতিকে আৰু চিন্তা নাই, আপোনালোকে যোনে যোনে ফৰ্ম ফিল আপ কৰিছে, যাৰ যাৰ নাম আহিছে, সকলোৱে এই টকা লাভ কৰিব। ইতিমধ্যে এই টকা দিয়া আৰম্ভ হৈ গ'ল। ক'ত কেতিয়া কোন তাৰিখে দিব, আজি গোটেই ডিটেইলছটো আপোনালোকৰ লগত আলোচনা কৰিম। যেহেতু আপোনালোকে গম পাইছে, ইতিমধ্যে 22 আগষ্টৰ পৰা এই বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। বহুতো মহিলাই এতিয়ালৈকে 10,000 টকাকৈ লাভ কৰিছে। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া আহিব, কোন তাৰিখে দিব, আজি মই সেইখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো পূৰা চাব আৰু গোটেই ডিটেইলছ আপোনালোকে গম পাব। ইতিমধ্যে গম পাইছে যে 22 আগষ্ট নলবাৰীত এই 10,000 টকা বিতৰণ কৰিছে। 23 আগষ্টত কৰিছে জাগিৰোডত, 24 তাৰিখে মাৰ্ঘেৰিটা, 25 তাৰিখে ধুবুৰী। তাৰপিছত হৈছে 1 ছেপ্টেম্বৰ পাথাৰকান্দিত এই টকা বিতৰণ কৰিব। পাথাৰকান্দি মহিলাই এই টকা লাভ কৰিব। 2 ছেপ্টেম্বৰত দিয়া হ'ব হোজাই ডিষ্ট্ৰিক্টত এই টকা বিতৰণ কৰিব। 3 ছেপ্টেম্বৰত দিয়া হ'ব জালুকবাৰী আৰু লাহৰীঘাট। 4 ছেপ্টেম্বৰত দিয়া হ'ব ঢেকীয়াজুলি। 6 ছেপ্টেম্বৰত দিয়া হ'ব মানকাছাৰৰ মহিলাক। 16 ছেপ্টেম্বৰত দিয়া হ'ব গৌৰীপুৰ। 25 ছেপ্টেম্বৰত দিয়া হ'ব বিশ্বনাথ চাৰিআলি। 26 ছেপ্টেম্বৰত দিয়া হ'ব জোনাই। 27 ছেপ্টেম্বৰত দিয়া হ'ব তিনিচুকীয়া আৰু 28 ছেপ্টেম্বৰত দিয়া হ'ব ৰংখাকৰ। তো এই গোটেইখিনি ডিষ্ট্ৰিক্টত এতিয়া বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু হৈ থাকিব। যিবিলাক ডিষ্ট্ৰিক্টৰ নাম এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই বা এতিয়ালৈকে লিষ্টত দিয়া নাই, তেওঁলোকে ভয় নাখাব, কাৰণ প্ৰক্ৰিয়া চলি আছে, আপোনালোকৰ লিষ্টটো আহিব। গতিকে এতিয়া যিকেইটা ডিষ্ট্ৰিক্টৰ নাম আহিছে, প্ৰথমে এইকেইটা ডিষ্ট্ৰিক্ট দি পেলাই পিছত লিষ্টত বাকী ডিষ্ট্ৰিক্টবিলাকৰ নামো আহিব। গতিকে ভয় খাবলগীয়া একো কাৰণ নাই যে এইবিলাক ডিষ্ট্ৰিক্ট কিয় নাহিলে। যেনেকৈ ধৰ নগাঁৱৰ নাম দিয়া নাই এতিয়ালৈকে, ৰামকৃষ্ণনগৰ কাছাৰৰ নাম দিয়া নাই, এনেকৈ বহুত ডিষ্ট্ৰিক্ট আছে এতিয়ালৈকে নাম আহি পোৱা নাই। গতিকে আপোনালোকে ধৈৰ্য ধৰক, নেক্সট যেতিয়া আহিব তেতিয়া আপোনালোকৰ নামো আহিব। আৰু এতিয়া যিবিলাক ডিষ্ট্ৰিক্টৰ নাম ডিক্লেয়াৰ কৰিছে, সেই ডিষ্ট্ৰিক্ট মহিলাই নিশ্চিত থাকক, আপোনালোকৰ ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি আপোনালোকক এই টকা বিতৰণ কৰিব। নলবাৰী, জাগিৰোড, মাৰ্ঘেৰিটা হৈ গ'ল, ধুবুৰী কৰি চলি আছে। গতিকে নিশ্চিত থাকক, আপোনালোকে এই টকা 10,000 টকা লাভ কৰিব। কিন্তু 10,000 টকা লৈ পেলাই আপোনালোকে পূজাৰ কাপোৰ নিকিনিব, কাৰণ এই টকা আপোনালোকৰ কি কামত খটুৱাইছে সেইটো সকলো অফিচাৰে চাব, ঘৰে ঘৰে আহি পেলাই ভেৰিফিকেশ্যন হ'ব। গতিকে 10,000 টকা পাই পেলাই আপোনালোকে পটককৈ খৰচ নকৰিব, কিবা এটা কামত দেখাব লাগিব। গতিকে এই টকা লৈ আপোনালোকে কিবা এটা কাম কৰি এটা সৰু বিজনেছ আৰম্ভ কৰি নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰক। যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।